গোলকগঞ্জ আৰক্ষীৰ আকৌ চুলাইমদৰ বিৰুদ্ধে অভিযান আজি দিনৰ ভাগত এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ আৰক্ষী থানাৰ সহপৰিদৰ্শক সঞ্জীৱ কুমাৰ নাথৰ নেতৃত্বত দুখনকৈ চুলাইমদ কঢ়িওৱা মটৰচাইকেল জব্দ কৰে। জব্দকৃত মটৰচাইকেল দুখনৰ নম্বৰ হ'ল ক্ৰমে AS17F6521 আৰু AS16A9440। গোলকগঞ্জ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় 300 লিটাৰ অবৈধ চুলাইমদ। দুষ্টচক্ৰই কুকুৰাঝাৰ BTR বাঘবাৰী মটেৰঝাৰ হৈ বিৰাটনগৰ চাৰিআলিৰ পৰা গোলকগঞ্জ অভিমুখে গৈ থকা সময়ত পুলিচে খেদি বাইক দুখন জব্দ কৰে যদিও সৰবৰাহকাৰী বাইক এৰি পলাই যাবলৈ সক্ষম হয়। প্ৰতিদিনে চুলাইমদ আনি গোলকগঞ্জ অঞ্চলত চলাই আছিল অবৈধ ৰমৰমীয়া বেহা। পিছত চুলাইমদসমূহ জব্দ কৰি নি গংগাধৰ নৈ পাৰত বিনষ্ট কৰি দিয়ে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ইয়াত কি কৰিছে? গেলা ফটাই আছে ছাৰে। ইয়াত কি কৰি আছে? ইয়াতে গেলা ফটাই যাব তো কিমান গেলা আছে? ৰাজ্যৰ উন্নতি এই চুলাই খালে কি কি হয়? চুলাই ঘৰত টিভি বেমাৰ হ'ব আৰু কিবা দণ্ডি বেমাৰ হ'ব আৰু এইখিনি মত বৰ্তব। আপুনি খায় নেকি? মইতো খাওঁ মই খাই নেৰে? মই এৰিব নোৱাৰোঁ। কিয়? মোৰ লাগিব মই ভৰি এৰি নোৱাৰোঁ। মোৰ ভৰি আছে ভাঙা ভৰি লৈ যাওঁ। মদ খাব লাগিব? খাব লাগিব। মদ খালে কি এক্সট্ৰা এনাৰ্জি পায় নেকি? এক্সট্ৰা এনাৰ্জি পায় নেকি? লাগে আপোনাক চাই দিওঁ নালাগে। কিবা খালে কিবা মনটো ভাল লাগে নেকি খালে? নাই, ভৰিৰ কাৰণে মই উঠিছোঁ। অঁ, ভৰিৰ বিষৰ কাৰণে খায়? তেনেহ'লে মানে বিষটো কম থাকে। ঠিক আছে।